প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ PMAYG এই PMAYGৰ প্ৰথম কিস্তি দ্বিতীয় কিস্তি বহুতে পাইছে কিন্তু এটা কিস্তি বা প্ৰথম কিস্তি পাই কোনোবাই দ্বিতীয়টো কিস্তি আৰু তৃতীয়টো কিস্তি পোৱা নাই জিঅ' টেগিং আৰু EKYC সম্পূৰ্ণ হৈ গৈছে কিন্তু এতিয়ালৈকে বাকি থকা কিস্তি পোৱা নাই এই পৰিস্থিতিত জনসাধাৰণে কি কৰিব লাগিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খোলাখুলিকৈ বুজাই দিম আসলতে আপুনি যদি কিছুমান মানে কাম কৰে যদি কিছুমান স্টেপ বাই স্টেপ আপোনালোকে কাম বিলাক কৰিবলৈ চেষ্টা কৰে তেতিয়া আপোনালোকে এই বাকি থকা যিবিলাক কিস্তিৰ ধন এই কিস্তিৰ ধন লাভ কৰিব বহুতৰে আধা ঘৰ হৈ আছে কিন্তু আধা ঘৰৰ কাম এতিয়া কৰিব পৰা নাই চৰকাৰৰ ফালৰ পৰা কিস্তি সোমোৱা নাই এতিয়া আপুনি কি কৰিব পোন প্ৰথমতে আপোনালোকে মনত ৰাখিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কিস্তি যদি আপোনাৰ একাউণ্টত সোমাইছে এটাও যদি সোমাইছে তেন্তে আপুনি এটা কথা জানিব যে আপোনাৰ নামটো সম্পূৰ্ণভাৱে সেনচন হৈছে এতিয়া কিস্তি নোহোৱাৰ মূল তিনিটা আপোনালোকৰ কাৰণ থাকিব এই তিনিটা কাৰণ আসলতে হয় কি বহুতে এতিয়া ভাবিব যে ই কবনে নকয় এই তিনিটা কাৰণ যদি নকয় ই কি এডাল ভিডিঅ' বনালে কাৰণ কেইটা কবৰ বাবে এইটো ভিডিঅ'টো বনাইছো আৰু আপোনালোকে মনত ৰাখিব ভিডিঅ'টোত এটা লাইক কৰিব এতিয়ালৈকে যদি লাইক কৰা নাই চেনেলটোত যদি নতুন সাবস্ক্ৰাইব কৰি ল'ব এইটো আপোনালোকলৈ মোৰ কাতৰ অনুৰোধ এতিয়া এই তিনিটা কাৰণৰ প্ৰথমটো হৈছে আপোনালোকৰ ঘৰৰ কনষ্ট্ৰাকচন প্ৰগ্ৰেছ পৰ্টেলত আপলোড নোহোৱা দ্বিতীয়টো হৈছে আপোনালোকৰ জিঅ' টেগিং দিয়া হলেও ব্লক লেভেলত ভেৰিফিকেশন সম্পূৰ্ণ নোহোৱা তৃতীয়টো হৈছে আপোনালোকৰ পঞ্চায়ত বিডিঅ অফিচৰ ফাইনেল ইনস্পেকচন বাকি ৰৈ যোৱা হে কি কৰিব লাগিব একেবাৰে সহজ সৰল ভাষাত মই আপোনালোকক বুজাই দিছো এক নম্বৰ আপুনি তৎক্ষণাত আপোনাৰ ব্লক ডেভেলপমেন্ট অফিচ অৰ্থাৎ বিডিঅ বা গাঁও পঞ্চায়ত সমিতিলৈ গৈ আপোনাৰ PMAY সেনচন নম্বৰ দেখুৱাই আপুনি কিমানটা কিস্তি পালে বা কিমানটা কিস্তি আপোনালোকৰ ইনস্পেকচন আছে বা বাকি আছে সেইটো চাব লাগিব পৰ্টেলত জিঅ' টেগিং আপডেট হৈ আছে নে নাই সেইটো চাব লাগিব তাৰ পিছত আপোনালোকে সেই বস্তু দুটা চাই দুই নম্বৰত আপোনালোকে ঘৰৰ যি অংশটো আপোনালোকৰ এতিয়ালৈকে হৈছে আপোনাৰ যিমানলৈ কাম হৈছে আপুনি সেই কামৰ যি আপোনাৰ ঘৰটো অৰ্থাৎ আপোনাৰ ঘৰৰ ধৰক আধা হৈছে আপুনি তিনিটা সাইডৰ পৰা ফটো মাৰিব লাগিব ফ্ৰন্টৰ পৰা মাৰিব বেকৰ পৰা মাৰিব বা আপোনালোকে এনেকে কোণাৰ পৰা মাৰিব এটা পিছ সাইডৰ বা আগ সাইডৰ তো সেই যি আপোনালোকৰ মানে ফটো মাৰিব সেই ফটো কেইটা আপোনালোকে লৈ যাব লাগিব আৰু সেইটো ব্লক অফিচত আপোনালোকে দেখুৱাব লাগিব অৰ্থাৎ তিনিটা ছবি ব্লকত লৈ যাব লাগিব ফটো মাৰি ফটো ধুই লৈ যাব লাগিব যাতে তেওঁলোকে সিস্টেমত মানে অৰ্ডাৰ দিয়ে আৰু সেইটোৰ বাবে তাৰ পিছত আপোনালোকৰ 3 নম্বৰত EKYC আধাৰ বেংক লিংক তাৰ পিছত মোবাইল মিসম্যাচ আছে নে নাই আপোনালোকে নিশ্চিত হ'ব লাগিব যদি ভুল হৈ আছে বা ভুল দেখায় তেতিয়া আপোনালোকে তৎক্ষণাত যাতে কাৰেকচন কৰি লয় তাৰ পিছত 4 নম্বৰত পঞ্চায়ত সেক্ৰেটাৰী আৰু টেকনিক্যাল এসিস্টেন্টক আপুনি অনুৰোধ কৰিব লাগিব যাতে ফিল্ড ভিজিট বা ইনস্পেকচন আপোনালোকৰ দ্ৰুত কৰে ফিল্ড ভিজিট মানে আপোনাৰ ঘৰটো যাতে তৎক্ষণাত তেওঁলোকে চাব আহে বা ইনস্পেকচন মানে দ্ৰুত কৰে মানে সোনকালে কৰে ইনস্পেক্ট কাৰণ আপোনালোকৰ ব্লক লেভেল ইনস্পেকচন সম্পূৰ্ণ নোহোৱাকৈ কিস্তি আপোনালোকৰ নিখন্দেহে সোমাব নোৱাৰে হেতু মনত ৰাখিব বুজিছে নহয় মই কি কৈ গৈ আছো আপোনালোকে অলপ লাহে ধীৰে বস্তুবিলাক চাব অলপ মানে ব্যাক কৰি ভিডিঅটো চাব তেতিয়া আপোনালোকে বুজি পাব যদি একেৰাহে চাই গৈছে তেতিয়া বুজি নেপাবও পাৰে মই পৰালৈকে আপোনালোকক একেবাৰে লাহে ধীৰে বুজাবলৈ চেষ্টা কৰিছো বহুত কথা আছে তাৰ পিছত আপোনালোকৰ 5 নম্বৰত পৰ্টেলত ষ্টেটাস আন্ডাৰ প্ৰগ্ৰেছ বা এৱেটিং ইনস্পেকচন বা এৱেটিং ফান্ড ৰিলিজ হৈ আছে নেকি বা তেনেকুৱা ধৰণে দেখা গৈ থাকিলে আপোনালোকে চিন্তা নকৰিব কাৰণ মানে একবাৰ ইনস্পেকচন এপ্ৰুভ হলে কিস্তি আপোনালোকৰ বেংক একাউণ্টত সিধাই সোমাই যায় গতিকে ইমান আৰু চিন্তা কৰি থাকিব নেলাগে মই আপোনালোকক 5টা গুৰুত্বপূৰ্ণ ইনফৰমেশন দিলো যদি আপোনালোকৰ সৰকাৰি ঘৰৰ প্ৰথম কিস্তিটো সোমাই দ্বিতীয় কিস্তি সোমোৱা নাই বা দ্বিতীয় কিস্তিটো সোমাই তৃতীয় কিস্তিটো সোমোৱা নাই বা আধৰুৱা যদি হৈ আছে ঘৰটো তেন্তে আপোনালোকে কি কাম কৰিব লাগিব আগন্তুক সময়ত মই আপোনালোকক কলো যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি দেখুৱাই দিব নিজৰ ভাইটি বা দাদা বুলি আৰু লগতে আপোনালোকক মই এটা কথাই কম এই ভিডিঅটো যিমান
পাৰে শ্বেয়াৰ কৰিব কাৰণ মই সত্যৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে সদায় ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ আৰু এই ভিডিঅ'টো মই জাহা তাহাকে আপোনালোকক বনাই দিয়া নাই সম্পূৰ্ণ মানে ৰিসাৰ্চ কৰি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছো যদি আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি ভাল পোৱা নাই শ্বেয়াৰ কৰিব নেলাগে যদি চেনেলটোত আপোনালোকে আহি ভাল পাইছে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব মই বাৰ ক'ব নেলাগে আপোনালোকক গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম